দলগাঁৱৰ বৰুৱাঝাৰত ৰহস্যজনকভাৱে যুৱতীৰ মৃতদেহ উদ্ধাৰ। মৃত যুৱতীগৰাকী বৰুৱাঝাৰ গাঁৱৰ ৰহিমা বেগম বুলি জানিব পৰা গৈছে। জানিব পৰা মতে বুধবাৰে ঘৰৰ পৰা ওলাই কাষৰে কঁকাল ভাঙি নৈ পাৰ হৈ মোমায়েকৰ ঘৰলৈ গৈছিল যুৱতীগৰাকী। মোমায়েকৰ ঘৰৰ পৰা উভতাৰ সময়তে নিৰুদ্দেশ হৈছিল যুৱতীগৰাকী। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিছিল যদিও সন্ধান লাভ কৰিব পৰা নাছিল যুৱতীগৰাকীৰ। অৱশেষত আজি ৰাতিপুৱা গাঁওখনৰ মাজেৰে পাৰ হৈ যোৱা কঁকাল ভাঙি নৈত মাছ ধৰা জালত পৰে যুৱতীগৰাকীৰ মৃতদেহ। ঘটনাস্থলীত দলগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ সমান্তৰালভাৱে তদন্ত আৰম্ভ কৰিছে। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট। মোৰ নাম আলেফ আলী, বৰুৱাঝাৰ। কালি ৰাতিপুৱা শুনিলোঁ যে ছোৱালী এজনে তাৰমানে আহোঁতে সিফালে ফুৰিব আহিছে। যোৱাৰ সময়ত তাৰমানে নদীত পৰিল। নদীৰ পিছত তাৰমানে তাৰ পৰা নাইকিয়া হ'ল। মানুহ আহিল, বিচাৰিলে, ৰাতিটো পোৱা নাই। ৰাতিপুৱাৰ ভাগত তাৰমানে আকৌ মানুহ আহি বিচাৰিব চেষ্টা কৰিলে, পোৱা নাই। আকৌ এজনে তাৰমানে সেই জাল মাৰে যে, মাছ মাৰে যে, সেইবিলাক মাৰোঁতে ভাজি উঠি আহিছে ৰাতিপুৱা। আহোঁতে আমাৰ জিলা প্ৰশাসনবিলাকক খবৰ দিয়া হ'ল। পুলিচবিলাক আহিলে, অহাৰ পিছত এতিয়া উঠাই ৰাখি থৈছে ইয়াতে। পোষ্টমৰ্টমলৈ লৈ যাব। অনুমান 18 বছৰমান হ'ব আৰু। তাৰ নাম আছিল ৰহিমা বেগম। একে গাঁৱৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।